মুছলিম খোপাত ঈদুল আজহাৰ সমূহীয়া নামাজ দুটা স্থলত পৃথকে পৃথকে অনুষ্ঠিত হ'ব ঈদুল আজহাৰ নামাজ আগন্তুক ঈদুল আজহা উপলক্ষে মুছলিম খোপাত দুটা পৃথক স্থলত সমূহীয়া ঈদুল আজহাৰ নামাজ অনুষ্ঠিত হ'ব বুলি মাদ্ৰাছা আৰু ঈদগাহ ময়দানৰ সমিতিয়ে জানিবলৈ দিয়ে মুছলিম খোপা আনোৱাৰ উলুম মাদ্ৰাছা প্ৰাংগণত ৰাতিপুৱা ৮ বজাৰ লগে লগে ঈদুল আজহাৰ নামাজ অনুষ্ঠিত হ'ব উক্ত নামাজত ইমামতি কৰিব বৰদলগুৰি আহলে সুন্নত সিফতিয়া খাৰেজিয়া হাফিজিয়া মাদ্ৰাছাৰ শিক্ষক হাফিজ কাৰি মৌলানা আবুল জামান ৰাজা সাহেবে এই তথ্য মাদ্ৰাছা প্ৰাংগণ সমিতিৰ সভাপতি জিয়াউল হাছান আৰু সম্পাদক সাহেল উদ্দিন আহমেদে প্ৰকাশ কৰে ইপিনে মুছলিম খোপা ঈদগাহ ময়দানত ৰাতিপুৱা 8:30 বজাৰ পৰা ঈদুল আজহাৰ নামাজ অনুষ্ঠিত হ'ব ইমামতি কৰিব মুছলিম খোপা গাঁৱৰ আলহাজ মৌলানা ইকামুল মছজিদ সাহেবে মুছলিম খোপা ঈদগাহ ময়দান পৰিচালনা সমিতিৰ সভাপতি মকিবুৰ ৰহমান আৰু সম্পাদক মইনুল হকে জানিবলৈ দিয়ে নিউজ ডেস্ক AIN লাইভ এইবাৰ মুছলিম খোপা আনোৱাৰুল উলুম মাদ্ৰাছা ঈদগাহ প্ৰাংগণ ফিল্ডত ঈদুল আজহাৰ নামাজত ইমামতি কৰিব বৰদলগুৰি গাঁৱৰ হজৰত হাফিজ কাৰি মৌলানা মহম্মদ আব্দুল জামান ৰাজা সাহেবে ঠিক ৰাতিপুৱা 8 বজাৰ লগে লগে নামাজ আৰম্ভ হ'ব সেয়ে সদাশয় ৰাইজক নিৰ্দিষ্ট সময়ত উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু মুবাৰক হো ঈদুল আজহা সাধাৰণ মুছলিম উপাবাসী ৰাইজ অহা 7 তাৰিখ শনিবাৰে মুছলিম উপা ঈদগাহ ময়দানত পবিত্ৰ ঈদুল আজহাৰ নামাজ ৰাতিপুৱা ঠিক 8:30 বজাৰ লগে লগে আৰম্ভ হ'ব উক্ত নামাজত ইমামতি কৰিব মুছলিম উপা নিবাসী বৰ্তমান নোয়ালি নিবাসী আলহাজ মৌলানা মোহাম্মদ ইকৰামুল মজিদ সাহেবে সেয়েহে সকলো ৰাইজক যথা সময়ত মুছলিম উপা ঈদগাহ ময়দানত হাজিৰ হ'বলৈ আমাৰ সমিতিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনালোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271